নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে দুটা এডভাৰটাইজমেণ্টৰ বিষয়ে লৈ আহিছোঁ আৰু এডভাৰটাইজমেণ্ট দুটা টোটেল প্ৰায় 6000টা পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চালে আপোনালোকে গম পাব কি পোষ্ট আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেইখিনি কথা আলোচনা কৰিম। ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আহিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন আৰু ইয়াত মেইনলি 5টামান কেটেগৰীত পোষ্ট ওলাইছে। প্ৰথমটো PO পোষ্ট হয়। প্ৰথম ইয়াৰে ডিটেইলছটো চাই লৈছোঁ। বাকীখিনি SO পোষ্ট হয়, বেলেগ তাত কেটেগৰী পোষ্ট আছে। PO পোষ্ট অৰ্থাৎ প্ৰবেশ্যনাৰী অফিচাৰৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন চলি আছে। 1 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু 21 তাৰিখে শেষ হ'ব। পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে মিনিমাম এজ 20 হ'ব লাগিব আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে পাৰিব। এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। এনি গ্ৰেজুৱেট হ'লে এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন হ'লেই হ'ল যিকোনো ডিচিপ্লিনত। এতিয়া আহিছোঁ ভেকেঞ্চি আপোনালোকে স্ক্ৰীনত দেখিছে। অল টোটেল POৰ 4455টা পোষ্ট আছে। তাৰ ভিতৰত বেংক অফ ইণ্ডিয়াত 885টা, কানাড়া বেংকত 750টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 2000টা, ইণ্ডিয়ান অভাৰচিজ বেংকত 260টা, পাঞ্জাৱ নেশ্যনেল বেংকত 200টা, পাঞ্জাৱ এণ্ড চিণ্ড বেংকত 360টা আৰু বাকী ইউকো বেংক, ইউনিয়ন বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, বেংক অফ মহাৰাষ্ট্ৰ, বেংক অফ বৰোদা, এইকেইটা বেংকৰ এতিয়ালৈকে সিহঁতে ভেকেঞ্চি ডিক্লেয়াৰ কৰা নাই। ভেকেঞ্চি যেতিয়া আহিব তেওঁলোকে ইয়াৰ নাম্বাৰ অফ পোষ্টটো আৰু বাঢ়িব। এতিয়া আহিছোঁ দ্বিতীয়টো এডভাৰটাইজমেণ্ট, য'ত SO অৰ্থাৎ স্পেচিয়েলিষ্ট অফিচাৰৰ পোষ্টৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে। তাত IT অফিচাৰ, এগ্ৰিকালচাৰ ফিল্ড অফিচাৰ, ৰাজভাষা অধিকাৰী, ল' অফিচাৰ, HR পাৰ্চনেল অফিচাৰ আৰু মাৰ্কেটিং অফিচাৰৰ পোষ্ট আছে। ইয়াতো ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে। অহা 21 তাৰিখ লাষ্ট ডেট। এইকেইটা পোষ্টত এপ্লাই কৰিব যিটো এজ লিমিট সেইটো আগৰটোৰ দৰে ছেইম হয়, POটোৰ দৰে। আৰু বাকী কোৱালিফিকেশ্যনখিনি কৈ দিছোঁ। IT অফিচাৰৰ বাবে 4 ইয়াৰ্ছৰ ইঞ্জিনিয়াৰিং বা টেকনিকেল ডিগ্ৰী লাগিব, কম্পিউটাৰ ছায়েন্স বা ইলেক্ট্ৰনিক্সত, অথবা পষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰাসকলে এপ্লাই কৰিব পাৰিব। বা কোনোবাই যদি গ্ৰেজুৱেশ্যন কৰি DOEকৰ B লেভেল কৰিছে তেওঁলোকে এপ্লাই কৰিব। এগ্ৰিকালচাৰ ফিল্ড অফিচাৰৰ বাবে এগ্ৰিকালচাৰত গ্ৰেজুৱেশ্যন থাকিব লাগিব। আদাৰ বহুকেইটা অপশ্যন আছে, ইয়াত চাই ল'ব পাৰিব আপুনি। আৰু ৰাজভাষা অধিকাৰীৰ বাবে হিন্দীত মাষ্টাৰ ডিগ্ৰী কৰাসকলে এপ্লাই কৰিব পাৰিব। ল' অফিচাৰৰ বাবে LLB হ'ব লাগিব আৰু HR পাৰ্চনেল অফিচাৰৰ বাবে গ্ৰেজুৱেট লগতে ডিপ্ল'মা থাকিব লাগিব ইন পাৰ্চনেল মেনেজমেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টত। তেনেদৰে মাৰ্কেটিং অফিচাৰৰ বাবে গ্ৰেজুৱেশ্যনৰ লগতে মাৰ্কেটিঙৰ বা MBA কৰা হ'ব লাগিব। আটাইকেইটা পোষ্টতে এপ্লাই কৰিবৰ বাবে অনলাইন যোগে কৰিব লাগিব IBPSৰ অফিচিয়েল ৱেবছাইটটোত গৈ পেলাই। আৰু এডভাৰটাইজমেণ্ট দুখন মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো ডাউনলোড কৰিবৰ কাৰণে। আপোনালোকে কৰি পেলাই চাই ল'ব এপ্লাই কৰাৰ আগতে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা এনেদৰে নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।